পূৰণ হ'ব চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ সপোন। বান পৰিস্থিতি ৰোধিবলৈ কেন্দ্ৰই মুকলি কৰিছে ৬৯২ কোটি টকা। ৰাজ্যৰ ১৫টা স্থানত বৃহৎ পুখুৰী খান্দি চৰকাৰে সমাধান কৰিব বান সমস্যা। সংবাদমেলত ঘোষণা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ। শোণিতপুৰত এটা আমি কৰিবলৈকে টেণ্ডাৰ অলৰেডি কল কৰিছিলোঁ। যোৰহাট জিলাত 4টা, গোলাঘাট জিলাত 4টা, শিৱসাগৰ জিলাত 1টা, ডিব্ৰুগড় জিলাত 1টা, মাজুলী জিলাত 1টা, তিনিচুকীয়া জিলাত 1টা, মৰিগাঁও জিলাত 1টা আৰু কামৰূপ ৰুৰেলত 1টা। মুঠৰ ওপৰত 15টা আমি ৱেটলেণ্ড আমি ৰিজাৰ্ভৰলৈকে পৰ্যবেক্ষিত কৰিবৰ কাৰণে টেণ্ডাৰ কৰিছিলোঁ। বাৰিষা আহিলেই বিভীষিকা হৈ পৰে ৰাজ্যৰ উজনি নামনি। প্ৰলয়ংকৰী বানে তছনছ কৰে অসমৰ লাখ লাখ লোকৰ সপোন। ঘৰ বাৰী ভাঙি নিথৰুৱা কৰে বহুতৰে পৰিয়াল। বাৰিষাৰ বানৰ ভয়ংকৰ পৰিস্থিতিৰ পৰা বান জৰ্জৰিত ৰাইজক সকাহ দিবলৈ পণ লৈছিল বিজেপি চৰকাৰে। এই পদক্ষেপ লৈ যোৱা 5 বছৰত ৰাজ্যত 900 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিলে চৰকাৰে। চৰকাৰৰ তত্বাৱধানত নিৰ্মিত এনে অত্যাধুনিক মথাউৰিৰ বাবে 70% বান ৰোধ সম্ভৱ বুলি দাবী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ। পিছে 100% বানমুক্ত অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হাতত লৈছে আন এক প্ৰকল্প। ৰাজ্যত বিভিন্ন স্থানত প্ৰথম অৱস্থাত খনন হ'ব 15টা বৃহৎ পুখুৰী, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে মুঠ ৬৯২ কোটি টকা। প্ৰথমতে 15টা পুখুৰী খন্দাৰ লক্ষ্য ল'লেও পৰৱৰ্তী সময়ত পুখুৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য কেন্দ্ৰৰ। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ বাবে অসম অচিৰেই বানমুক্ত হৈ উঠিব বুলি আশাবাদী মন্ত্ৰী পীযুষ হাজৰিকা। পৰহি দিনাখন আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কামটোৰ কাৰণে ৬৯২ কোটি টকাৰ অনুমোদন দিলে। এই কামটোৰ কাৰণে ৬৯২ কোটি টকাৰ অনুমোদন দিলে। মই আকৌ কৈছোঁ, এই ৬৯২ কোটি টকাৰে আমি শোণিতপুৰত এটা আমি প্ৰায় ৬১.14 কোটি টকা খৰচ কৰিম, য'ত মৰা ভৰলুখন আছে সেইখন খান্দি আমি ব্ৰহ্মপুত্ৰৰ পৰা পানী টানি লৈ আহিম। আৰু এইটো প্ৰকাণ্ড এটা লেক হ'ব, দেখিবলৈও ধুনীয়া হ'ব, বিউটিফিকেশ্যন হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰা এই প্ৰকল্পক লৈ বহুবাৰ তুচ্ছ তাচ্ছিল্য ভৰা মন্তব্যৰে সমালোচনা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সেই গৌৰৱ গগৈৰ যোৰহাট লোকসভা সমষ্টিত 5টাকৈ বৃহৎ পুখুৰী খান্দিব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। ইমানেই নহয়, প্ৰতিটো অনুষ্ঠানতে সাংসদগৰাকীক ৰাজ্য চৰকাৰে নিমন্ত্ৰণ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। গৌৰৱ গগৈ ডাঙৰীয়াই আজিৰ পৰা 2 মাহ আগতে কৈছিলে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, তেখেতেতো ডাঙৰীয়াটো কয় নে নকয় মই নাজানো বাৰু, মই কৈছোঁ, তেখেতে কৈছিল যে অমিত শ্বাহে ক'ত ক'ত পুখুৰী বনালে সেইকেইটা মই বিচাৰি আছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াক আজিয়ে নিমন্ত্ৰণ দি থলোঁ। তেখেতৰ সমষ্টিতে 5টা কৰিম। তেখেতৰ সমষ্টিৰ যোৰহাটত 4টা আৰু শিৱসাগৰত 1টা। তেখেতে যাতে আমি য'ত কামৰ শুভাৰম্ভণি কৰিম প্ৰত্যেকটো অনুষ্ঠানত তেখেতলৈ মই নিমন্ত্ৰণী পত্ৰ পঠাম, তেখেত যাতে আহে মই অনুৰোধ কৰিম। ইফালে কিছুদিন পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাক সামাজিক মাধ্যমত মাছ বেপাৰী বুলি কৈ ব্যক্তিগত পৰ্যায়ত তুচ্ছ আক্ৰমণ কৰিছিল কংগ্ৰেছ দলে। এই মন্তব্যৰ কথা পুনৰ এবাৰ মনত পেলাই কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা। পিতৃ পৰিয়ালৰ পৰম্পৰাগত বৃত্তিক তুচ্ছ তাচ্ছিল্য কৰি কেৱল মন্ত্ৰী পীযুষ হাজৰিকাকে নহয়, সমগ্ৰ অনুসূচিত জনজাতিসকলক অপমান কৰা বুলি ক্ষোভ প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকী। মোৰ ফিল হোৱা নাছিলে যে মই কোন কমিউনিটিৰ কোন কাষ্টৰ, মোৰতো ফিল হোৱা নাছিলে কেতিয়াও। কিন্তু কংগ্ৰেছে এনেকুৱাকৈ মোক এটেক কৰিলে, তাৰ কাৰণে মই অত্যন্ত দুখিত। মোক মাছ বেপাৰী বুলি কোৱাত মই বেয়া পোৱা নাই, কিন্তু মাছ বেপাৰ কৰা বাকীসকল মানুহক যে অপমান কৰা হ'ল সেইটোত মোৰ দুখ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।